ক্লাছ 11 কাইনেমেটিক্সৰ আৰু কেইটামান ইয়াত আমি প্ৰব্লেম আলোচনা কৰিছোঁ। ফাৰ্ষ্ট প্ৰব্লেমটো লৈছোঁ, অন টাৰ্নিং এ কৰ্নাৰ এ মটৰিষ্ট ৰাচিং এট 44 মিটাৰ পাৰ ছেকেণ্ড ফাইণ্ডছ এ চাইল্ড অন দ্য ৰোড 100 মিটাৰ এহেড। He instantly stopped the engine and applies the brake so as to stop it within 1 meter of the child. Calculate time required to stop it. ইয়াত গাড়ীখন এই দিশত গৈ টাৰ্ণিংটো ঘূৰোতে ইয়াত এটা বাচ্চা দেখিলে। এই বাচ্চা ইয়াৰ পৰা এইখিনিলৈ ডিষ্টেঞ্চ 100 মিটাৰ আৰু ইয়াত গাড়ীখনৰ স্পীড আছিল 44 মিটাৰ পাৰ ছেকেণ্ড, গতিকে ইউ হ'ব 44 মিটাৰ পাৰ ছেকেণ্ড। ভি 0 হ'বগৈ লাগিব, কিন্তু বাচ্চাটোৰ পৰা 1 মিটাৰ আঁতৰত গাড়ীখন ৰ'ব লাগিব, গতিকে ইয়াত এছ হ'ব 99 মিটাৰ। গতিকে আমি ইউ লিখিছোঁ ইমান মিটাৰ পাৰ ছেকেণ্ড, ভি হ'বগৈ 0, এছ 99 মিটাৰ। সময় বিচাৰিছে, যদি ইয়াত আমি সময়টো উলিয়াবলৈ যোৱাৰ আগতে এক্সিলাৰেশ্যনটো উলিয়াই ল'ব লাগিব। ভি স্কোৱাৰ ইকুৱেল ইউ স্কোৱাৰ প্লাছ 2s as। ইয়াৰ পৰা আমি ভি স্কোৱাৰ 0 এই বস্তুটো বহুৱাই পেলাই আমি এক্সিলাৰেশ্যন পালোগৈ -88/9। এতিয়া যিহেতু আমাক টাইম লাগে, তেতিয়া আমি ভি ইকুৱেল ইউ প্লাছ 80 বহুৱাইছোঁ। ভি 0 হ'ব এই পৰ্চনটোৰ কাৰণে, ইউ 44 আৰু এ বহুৱাই দিলোঁ -88/9 ইনটু টি। ইয়াৰ পৰা চিম্প্লিফাই কৰি আমি পালোঁ টি ইকুৱেল 4.5 ছেকেণ্ড। চিমিলাৰ অন্য এটা অংক দি থৈছোঁ, এ ড্ৰাইভাৰ অফ এ কাৰ উইথ ভেলচিটি 60 km/h observes ahead a child at a distance 101 meter. He immediately applies brakes and the car stops 1 meter before the child. Find the time required to stop the car. ইয়াতো একেদৰে এইটো খালি আমি মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিব। বাকী চিমিলাৰ অংক এইটো আমি তোমালোকে নিজে কৰিবৰ কাৰণে এৰি থৈছোঁ। অন্য এটা একেবাৰে ভেৰি চিম্পল নিউমেৰিকেল। The velocity of a body increases at a constant rate from 10 meter per second to 25 meter per second in 6 minutes. Find acceleration and the distance traveled in this during that interval. এতিয়া আমি ইয়াত ইউ দিয়া আছে, ভি দিয়া আছে, টিও দিয়া আছে। এতিয়া আমি টিটো কনভাৰ্ট কৰিব লগা হৈছে, এ আৰু এছ বিচাৰিছে। একদম চিম্পল প্ৰব্লেম। চেঞ্জ এ ইকুৱেল ভি মাইনাছ ইউ বাই টি এণ্ড এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ। এইকেইটাৰ পৰা আমি চিম্প্লিফাই কৰি দুটা আননোন কোৱান্টিটি এ আৰু এছ উলিয়াব পাৰিম। আনচাৰকেইটা দি থোৱা আছে, কৰি পেলাই চেক কৰি ল'ব এবাৰ। নেক্সট নিউমেৰিকেলটো, এ বুলেট ফায়াৰ্ড এণ্ড মুভিং ফ্ৰম ৰেষ্ট through the 0.8 meter long tube of gun with velocity 800 meter per second. Find out the average acceleration. ইয়াত আমাক দিয়া আছে ইউ 0, বুলেটটো ইনিচিয়েলি 0ত আছিলে, ভেলচিটি হ'লগৈ ইমান, এই গোটেই এছ ইকুৱেল ইমান, তাৰমানে গোটেই বন্দুকৰ নলীটো পাৰ হৈ ওলাই যাওঁতে 0ৰ পৰা ভেলচিটি এইটো হৈছে, গতিকে ইয়াত ইউ ভি আৰু এছ এইটো হ'ব। ইয়াত এ বিচাৰিছে, আমি ইয়াত যিটো তিনিটা কোৱান্টিটি আমাৰ ন'ন হৈ আছে, ভি স্কোৱাৰ ইকুৱেল ইউ স্কোৱাৰ প্লাছ 2s as পৰা আমি চিম্প্লিফাই কৰিলে এইটো ওলাবগৈ। আনচাৰ দিয়া আছে, সেইমতে ইয়াত ওলাইছে। এইটো অন্য এটা অংক দিয়া হৈছে ইয়াত, যে এ বুলেট ফায়াৰ্ড ইনটু এ ৱাল লছেছ হাফ অফ ইটছ ভেলচিটি আফটাৰ পেনেট্ৰেটিং 3 cm. হাউ মাছ ফাৰ্ডাৰ উইল ইট পেনেট্ৰেট? বন্দুকৰ গুলি এটা ইউ ভেলচিটিৰে আহি আছিলে, আহি কাঠৰ কুণ্ডাটোত সোমোৱাৰ পিছত ইউৰ পৰা 3 cm যোৱাৰ পিছত ভেলচিটি ইউ বাই 2 হ'ল। ইয়াত সোধা হৈছে এতিয়া একেটা এক্সিলাৰেশ্যনে বা ৰিটাৰ্ডেশ্যনেৰে গ'লে ই আৰু কিমান দূৰ যাব মানে আৰু নাযাব, যিহেতু ইয়াত ভি ইকুৱেল 0 হ'ব। গতিকে আমি ইয়াত দুটা পাৰ্ট কৰি লৈছোঁ। ইউ ইয়াত ইনিচিয়েল ভেলচিটি 8 ইউ আছিল, এ বি পাৰ্ট আৰু বি চি পাৰ্ট। এতিয়া এ বি পাৰ্টৰ কাৰণে আমি ভাগ কৰিছোঁ। হিয়াৰ ফৰ এ বি পাৰ্ট ইউ ইকুৱেল ইউ, এছ ইকুৱেল 3 cm আৰু ফাইনেল ভেলচিটি ভি ইকুৱেল ইউ বাই 2 হ'ব। ইয়াত আমি এক্সিলাৰেশ্যন বুলি ধৰিছোঁ যদিও আচলতে ৰিটাৰ্ডেশ্যন হ'ব, তথাপি আমি এ বুলি ধৰি লৈছোঁ। এই পিছত আমাৰ নিগেটিভত ওলাবগৈ। ইয়াত আমি যিহেতু ভি জানো, ইউ জানো আৰু এছ জানো, গতিকে আমি এ উলিয়াবৰ কাৰণে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব। ইয়াত ভেলুবোৰ প্ৰতি আমি চিম্প্লিফাই কৰি দিছোঁ। চিম্প্লিফাই কৰোঁতে এ ইকুৱেল মাইনাছ ইউ স্কোৱাৰ বাই 8 ওলাইছে। যিহেতু নিগেটিভ চাইন আছে, গতিকে এইটো ৰিটাৰ্ডেশ্যন। এতিয়া আমি প্ৰশ্নত সোধা বস্তুটো বিচাৰিবলৈ হ'লে আকৌ ফৰ বি চি পাৰ্টলৈ যাব লাগিব। বি চি পাৰ্টৰ কাৰণে ইয়াত ইউ হ'ব ইউ বাই 2, ভি হ'ব 0, এ একেটাই হ'ব কাৰণ একেটাই জাৰ্ণি, এছ বিচাৰিছে। আকৌ একেটাই ফৰ্মুলা ভি স্কোৱাৰ ইকুৱেল ইউ স্কোৱাৰ প্লাছ 2s as। ভি ইয়াত 0, এইখিনি আমি বহুৱাই দিলোঁ, এক্সিলাৰেশ্যন পাতিলোঁ, পাতি এছ ইকুৱেল পালোঁ 1। দ্য ৰিকুৱাৰ্ড আনচাৰ ইজ 1 cm. এইটো
অলপ একে ধৰণৰ অংক এ বুলেট কামছ টু ৰেষ্ট আফটাৰ ট্ৰেভেলিং এ ডিষ্টেন্স 50 cm উইদিন এ ট্ৰী ইনিচিয়েল ভেলোচিটি অফ বুলেট ইজ 800 m/s তে বিচাৰিছে আমাক এত বিচাৰিছে এভাৰেজ ভেলোচিটি অফ দ্য বুলেট উইদিন দ্য ট্ৰী হাউ মাছ টাইম ইট ট্ৰেভেল উইদিন দ্য ট্ৰী সময় বিচাৰিছে এণ্ড ৰিটাৰ্ডেশ্যন অফ দ্য বুলেট এইকেইটা বিচাৰিছে আনসাৰবোৰ দি থোৱা হৈছে এনেকৈ আমি এতিয়া এটোলৈ গৈছোঁ মানে ইয়াত কথাটো হ'ল বুলেটটো আহিছে আহি এজোপা গছত সোমাইছে বুলি কৈছে ইনিচিয়েল ভেলোচিটি ইউৱে ধৰিছোঁ আমি 800 m/s কৈছে ই গৈ ইয়াত য'ত ৰ'বগৈ তাত ভেলোচিটি 0 হ'ব আৰু এই গোটেইখিনি ডিষ্টেন্স হৈছে আমাৰ 50 cm 50 cm-টো আমি কনভাৰ্ট কৰি লৈছোঁ টু মিটাৰ এতিয়া আমাক বিচাৰিছে এভাৰেজ ভেলোচিটি উইদিন দ্য ট্ৰী টাইম আৰু এক্সিলাৰেশ্যন নহয় একচুৱেলি ৰিটাৰ্ডেশ্যন হ'ব ইয়াত এভাৰেজ ভেলোচিটি হ'ব u + v/2 u আছিলে 800 m/s আৰু v0 গতিকে আমাৰ এইটো হ'ল এভাৰেজ ভেলোচিটি সিমিলাৰলি টাইমৰ কাৰণে আমি আহিছোঁ s = vt মানে এভাৰেজ ভেলোচিটি ইনটু টাইম সো t = আমি ইয়াৰ পৰা এটো পাম সিমিলাৰলি এক্সিলাৰেশ্যন উলাবলৈ a = v - u/t v জানো u জানো আমি t ও জানো গতিকে ইয়াৰ পৰা এটো ওলাব ইয়াত অন্য এটা প্ৰবলেম আৰু লৈছোঁ A stone after falling freely under the influence of gravity for 1 second. Strike a glass pen held horizontally. In breaking through the glass pen, the stone loses half the velocity. How far will it travel in next 2 seconds? And find velocity in next 2 seconds. ইয়াত কোৱা হৈছে stone এটা ৰৈ থকাৰ পৰা পৰোতে 1 সেকেন্ড ওভাৰকাম কৰাৰ পিছত এখন হৰাইজন্টালি থকা গ্লাছ পেন এখন পালে গ্লাছ পেনখন ভাগি পৰি যোৱাৰ পিছত ভাগি যেতিয়া তললৈ গ'ল তেতিয়া ভেলোচিটি আধা হৈ গ'ল পেনখনৰ ওপৰত ভেলোচিটি v আছিল তলত ভেলোচিটি v/2 হ'ল গৈ ইয়াত আমি এটি আৰু গ্লাছ পেনখন ভাগি যোৱাৰ পিছৰ 2 সেকেন্ডলৈকে আমাক বিচাৰিছে গতিকে আমি এটো দুটা পাৰ্টত ভাগ কৰি লৈছো এটা ab পাৰ্ট আৰু এটো গ্লাছ পেনখন ভগাৰ পিছত b' বুলি কোৱা হৈছে b' ৰ পৰা c লৈ কাৰণ আমাক তললৈকে বিচৰা নাই গ্লাছ পেনখন ভগাৰ 2 সেকেন্ডৰ পিছলৈকেহে বিচাৰিছে গতিকে ইয়াত a পাৰ্টত হ'ব আমাৰ u = 0 t = দিছে 1 সেকেন্ড গতিকে ইয়াতটো এক্সিলাৰেশ্যন ডাউন ফলিং গতিকে এক্সিলাৰেশ্যন g এ হ'ব তে আমি ফাৰ্স্ট পাৰ্ট বা ab ৰ কাৰণে আমি u 0 পাইছো a + g হ'ব ডাউন ফলিং t 1 সেকেন্ড কৈছে v = আমি উলিয়াই লম v = যেটো u + at তাৰ পৰা আমি v = কিমান পালোগৈ g পালো এটা সেকেন্ড পাৰ্টৰ কাৰণে আমাৰ ইনিচিয়েল ভেলোচিটি হ'ব v/2 a একে হ'ব + g আৰু t আমাক দিয়া আছে 2 সেকেন্ড তে v' বিচাৰিছে আৰু s বিচাৰিছে ইয়াৰ কাৰণে আমি কি কৰিম s = ut + half of it squared ভ্যালুবোৰ বহুৱাই দিম তাৰ পৰা আমি s পালোগৈ 29.4 মিটাৰ মানে গ্লাছ পেনখন ভগাৰ পিছত 2 সেকেন্ডত হি ইয়াৰ দূৰত্ব আহিব 29.4 মিটাৰ আৰু ভেলোচিটি কিমান হ'ব হদিছে v = u + at আকৌ একেদৰে আমি এই পোৰচনটোৰ কাৰণে v = u + at বহুৱাইছো v' বুলি ধৰিছো এখিনি কাৰণ এটো v ধৰিছিলো সেই কাৰণে এটো v' হলে v' = u + at এই পোৰচনটোৰ কাৰণে u আছিল v/2 gt খিনি ভ্যালু পুট কৰাৰ পিছত আমি পালোগৈ এটো 25 m/s এটো এটা ইন্টাৰেষ্টিং প্ৰবলেম A stone is dropped into a well of depth 67.6 meter and the sound of splash is heard 3.9 seconds later. Find the velocity of sound. আমি এটা উদং কুৱাত হিলগুটি এটা পেলাই দিছো পেলাই দিয়াৰ পৰা হিলগুটি তলত পৰি শব্দ ওলাই যোৱালৈকে সময় দিছে আমাক 3.91 সেকেন্ড এটা আমাক ইয়াৰ পৰা বিচাৰিছে যে ভেলোচিটি অফ সাউন্ড কিমান হয় আনসাৰটো দি থোৱা আছে ইয়াত দুটা জাৰ্নি হ'ব ষ্টোনটো তললৈ পৰিব পৰোতে এটো হ'ব ইউনিফৰ্মলি এক্সিলাৰেটেড উইথ g আৰু যেটা সাউন্ডটো ওপৰলৈ যাব হেতু আমাৰ ইউনিফৰ্ম ভেলোচিটি হ'ব ইয়াত আমি vt ইউজ কৰিম এই পোৰচনটোৰ কাৰণে আমি u + at কৰিব লাগিব ইয়াত লিখা হৈছে here stone's velocity is accelerated with a acceleration g and journey of sound is uniform therefore for stone u = 0 কাৰণ আমি u = 0 পৰা পেলাই দিছিলো t = t1 ধৰিছো s = 67.6 মিটাৰে হ'ব দিয়াটো আৰু a = g ৰ ভ্যালুটো বহুৱাইছো তে আমি আকৌ ফৰ সাউন্ডৰ কাৰণে v = v এটো আমি বিচাৰিছে এই কোৱেশ্চনটোত t = ধৰিলৈছো t2 s = একে দূৰত্ব যাব তেতিয়া আমাৰ কাণত পৰিবগৈ
এটা ইয়াত আমাক কন্ডিশনটো দিয়া হৈছে t = t1 + t2 t ভ্যালু 3.91 আৰু এফালে t1 + t2 ইয়াত আমি এটো t1 টো ষ্টোনটো ইয়াৰ পৰা তললৈ পৰোতে লগা সময় আৰু t2 টো ইয়াৰ পৰা সাউন্ডটো ওপৰলৈ যোৱাতে লগা সময় এটা ষ্টোনৰ কাৰণে লম s = ut + half of t² কাৰণ ইয়াত এক্সেলাৰেশন আছে u0 আছিল গতিকে ইয়াৰ পৰা আমি s = বহাই t1 পালগৈ এটো সিমিলাৰলি আমি t2 ৰ কাৰণে t2 টো আমি এটো ইকুৱেশ্যনৰ পৰাও ল'ব পাৰো t জানো t1 উলিয়াইছো গতিকে t2 আমি ইয়াৰ পৰা লৈ লৈছো t2 উলিয়াই লোৱাৰ পিছত মানে সাউন্ডক ইয়াৰ পৰা ওপৰলৈ যাবলৈ লাগিলে সময় 0.2 সেকেন্ড দেখে আমি ইয়াত s = vt বহুৱাই দিলো তাৰ পৰা v পালগৈ 338 মিটাৰ পাৰ সেকেন্ড দিস ইজ দা ভেলোসিটি অফ সাউন্ড নেক্সট প্ৰবলেম টু হৈছে a stone is dropped from the top of a tower 400 meter high at the same time another stone is projected vertically upward with a velocity 100 meter per second find when and where they will meet answer দি থোৱা হৈছে ইয়াত এটা 400 মিটাৰ 400 নহয় এটো 400 এ হয় ভুলকৈ লিখি থোৱা হৈছিল সো এটা 400 মিটাৰ ওপৰৰ পৰা আমি এটা হিলগুটি পেলাই দিছো এটো পেলাই দিয়াৰ একেটা সময়তে তলৰ পৰা এটা হিলগুটি আমি 100 মিটাৰ পাৰ সেকেন্ড ভেলোসিটিৰে ওপৰলৈ মাৰি পঠিয়াইছো প্ৰশ্নটো সোধা হৈছে when and where they will meet কেতিয়া আৰু ক'ত ইহঁতে লগ পাব তাৰ কাৰণে আমি দুটা জাৰ্নি ধৰিব লাগিব ফাৰ্ষ্টত হৈছে ডাউন ফলিং ষ্টোনটো আৰু আনটো হৈছে আপৰাইজিং ষ্টোনটো ডাউন ফলিংৰ কাৰণে এক্সেলাৰেশন +g হ'ব ইয়াৰ কাৰণে এক্সেলাৰেশন -g হ'ব ইয়াত এটা ধৰিছো তেনেকৈ নাও ফৰ ফলিং বডি ফলিং ষ্টোনটোৰ কাৰণে u = 0 কাৰণ আমি ওপৰৰ পৰা দলিয়াই দিছিল ড্ৰপ কৰিছিলো a + g s = ধৰি লৈছো আমি ওপৰৰ পৰা x দূৰত্ব আহি ওপৰৰ পৰা x দূৰত্ব আহতে তলৰ পৰা গৈ হি ইয়াত লগালগি হ'ব গতিকে ট্ৰেভেল কৰিব x দূৰত্ব আৰু ট্ৰেভেল কৰিব 100 - x দূৰত্ব এইখিনিতে মানে গতিকে ফাৰ্স্ট ষ্টোনটোৰ কাৰণে s = x ধৰিছো t = একেটা সময় হ'ব যেহেতু s = ut + half of t² তে ইয়াত আমি x = u0 আছিল গতিকে আমি এই ইকুৱেশ্যনটো পালো ফৰ ফাৰ্স্ট ষ্টোন and for rising stone u = 100 meter per second আছিল a = -g হ'ব যেহেতু আপৰাইজিং হৈছে s = 400 - x আৰু t একেটাই সময় হ'ব ইয়াত আমি একেটাই ফৰ্মুলা ইউজ কৰিছো s = ut + half of t² s মানে হ'ব ওপৰলৈ যোৱা ষ্টোনটোৱে যেহেতু হি x দূৰত্ব আহিব 100 - x দূৰত্ব গলে লগালগি হ'ব তে ইয়াত আমি এই ভ্যালুখিনিৰ পৰা আকৌ s = এটো পাতিলো এটো ফৰ্মুলা s ৰ ভ্যালু আমি 400 - x পাতি এটা সিম্পলিফাই কৰিছো ইকুৱেশ্যন নম্বৰ 2 দিছো এতিয়া আমি ইকুৱেশ্যন নম্বৰ 1 আৰু 2 ৰ পৰা সলভ কৰিলো কৰি পেলাই t = 4 সেকেন্ড পাম আৰু x = ইমান পাম তাৰ মানে আমি পাম they will meet below 78.8 meter and after time 4 second এটো সিমিলাৰ অংক খালি ডাটা বেলেগ এটো নিজে কৰিবৰ কাৰণে ৰাখা হৈছে তো মই নেক্সট এটা ইয়াত ইম্পৰ্টেন্ট অংক কৰিবলৈ বিচাৰিছো a stone is dropped from a rising balloon ইয়াত মই আন্ডাৰলাইন কৰি থৈছো যে ৰাইজিং বেলুন ড্ৰপ বুলি কৈছো যদি ড্ৰপ একো মেনশন কৰা নহয় তেতিয়া u0 হ'ব আৰু যদি ড্ৰপ ফ্ৰম এ ৰাইজিং বেলুন মিন্স ওপৰলৈ গৈ থকা বেলুন এটা গতিকে বেলুনটোৰ ভেলোসিটি হ'ব হিলগুটিটোৰ ইনিশিয়াল ভেলোসিটি পিছত আমি ইউজ কৰিম at a height 76 meter above the ground and reaches the ground in 6 seconds what was the velocity of the balloon when the stone was dropped এটা আমি আকৌ মই মেনশন কৰিছো since the stone is dropped from rising balloon hence the initial velocity of stone is equal velocity of balloon is equal আমি u ধৰি লৈছো কাৰণ এটোৱে আমাক বিচাৰিছে তে u stone equal - u a equal + g কাৰণ u stone - u এই কাৰণে ধৰিছো হিলগুটিটো যেতিয়া পৰিবলৈ লৈছিল তেতিয়া বেলুনটো ওপৰলৈ উৰি গৈ আছিল তে আপৰাইজিং ডাইৰেকশনটো আমি মাইনাস ধৰিছো আৰু ডাউন ফলিংৰ যেটো g ডাইৰেকশন তললৈ আছে এটো প্লাস ধৰিছো এটো তে s equal ইমান আছিল দিয়াই হৈছিল t = 6 সেকেন্ড এখিনি দিয়াৰ পিছত আমি এতিয়া ফৰ্মুলাটো কোট ইউজ কৰিম u বিচাৰিছে a h t দিয়া আছে গতিকে আমি s = ut + half of t² ল'ব লাগিব s টো হৈছে 76 কেনেকৈ 76 এটো আহিলে কাৰণ এই পইণ্টটো অলৰেডি হি ইমান ওখত থকা এটা ৰাইজিং বেলুনৰ পৰা ওপৰলৈ মাৰি পঠোৱা হৈছিল তো ওপৰলৈ মাৰি পঠোৱা হৈছিল কাৰণে ইউ নিগেটিভ আছিল
ওপৰলৈ গৈ সি আকৌ আহি তলত পৰিলহি কিন্তু ডিছপ্লেচমেণ্ট যদি আমি চাওঁ ইনিচিয়েলৰ পৰা ফাইনেল পইণ্টলৈ ডিছপ্লেচমেণ্ট শ্বৰ্টেষ্ট পাথটো 76 মিটাৰে হ'ব আৰু সেইটো ফ্ৰম ইনিচিয়েল টু ফাইনেল আমাৰ ডাউনৱাৰ্ড ডাইৰেকশ্যনত আছে গতিকে এইটো এছটো আমি পজিটিভ ধৰিছোঁ ইউ টি দিয়াই আছিলে প্লাছ হাফ অফ জি টি স্কোৱাৰ ইয়াৰ পৰা আমি ইউৰ ভেলুটো উলিয়াইছোঁ ঠিক এনেদৰে এইটো ভেৰি চিম্পল কুৱেশ্যন A stone is thrown vertically upward, reaches a height of 89 meter. Calculate its initial velocity. Answer দি থোৱা হৈছে ইয়াত আহিব ৰেফাৰিং টু ফিগাৰ মই বুজাইছোঁ ইউ ভেলচিটি মাৰি পঠিয়াইছিলোঁ 89 মিটাৰ ওপৰলৈ গ'ল আৰু নগ'ল মিনছ ইয়াত ভেহিকল 0 হ'বগৈ গতিকে ইয়াত আমি জানো ওপৰলৈ যেতিয়া যাব এক্সিলাৰেশ্যন ইউ টু গ্ৰেভিটি মাইনাছ হ'ব আৰু এছ জানো ভি জানো ইউ বিচাৰিছে গতিকে আমি এইটো ফৰ্মুলাৰ পৰা এইটো উলিয়াই ল'ব পাৰিম এইটো ভেৰি চিম্পল কুৱেশ্যন A particle projected vertically upward with an initial velocity 14 meter per second. Find the maximum height reached and the time of descent. ইয়াত আমি u equal 14 meter per second velocity ওপৰলৈ মাৰি পঠিয়াইছোঁ কিমান ওপৰলৈ যাব আৰু কিমান সময়ত সি আহি আকৌ মাটিত পৰিব সেইটো আমাক সোধা হৈছে গতিকে ইয়াত আমি ইউ ইকুৱেল এইটো দিয়া আছে ফৰ আপৰাইজিং ভেহিকল 0 কাৰণ আৰু ওপৰলৈ এইকাৰণে নাযাব যে ইয়াত ভেহিকল 0 হ'বগৈ গতিকে আপৰাইজিং ডাইৰেকশ্যনটোত ইউ এইটো হ'ব ভি 0 হ'ব এছ হ'ব আমি এছটোৱে সুধিছে এ ওপৰলৈ গ'লে মাইনাছ জি এছ ইকুৱেল এইচ এইটো আমি উলিয়াম ইয়াত আছে আমাৰ ইউ আছে ভি জানো এ জানো এছ বিচাৰিছে গতিকে আমি এইটো ফৰ্মুলাৰ পৰা 10 মিটাৰ ওপৰলৈ যাব বুলি উলিয়াব পাৰিলোঁ সিমিলাৰলি এতিয়া আমাক টাইম বিচাৰিছে ডাউন ফলিং ডিচেণ্ট টাইমটো গতিকে ফৰ ডাউন ফলিং জাৰ্ণি এবাৰ যেতিয়া সি ওপৰলৈ গৈ তাত ৰৈ যাব ভেহিকল 0 হ'ব তাৰ পৰা আকৌ যেতিয়া ছেকেণ্ড জাৰ্ণি ষ্টাৰ্ট কৰিব পৰিব তাৰমানে তেতিয়া ইউ ইকুৱেল 0 এছ ইকুৱেল একেখিনিয়ে হ'ব আগৰ নিচিনা এ ইকুৱেল এবাৰ প্লাছ জি কাৰণ ডাউন ফলিং হৈছে চ' আকৌ আমি এছ ইকুৱেল ইউ টি প্লাছ হাফ অফ এ টি স্কুৱাৰ তাৰ পৰা এবাৰ এছ নউন হৈ আছে ইউটো নউন এ নউন গতিকে আমাৰ টি ওলাব Similar কিন্তু সহজ problem what will be the velocity and acceleration of a body dropped from a certain point at the end of 3 seconds g equal ইমান দিয়া আছে ওপৰৰ পৰা এটা বস্তু পেলাই দিয়া হৈছে 3 সেকেন্ডৰ পিছত তাৰ ভেলোচিটি কিমান হ'ব একদম সিম্পল কথা u equal 0 a equal তললৈ পৰিছে গতিকে পজিটিভ t equal 3 সেকেন্ড সুধিছে গতিকে v equal আমি উলিয়াব পাৰিম এনেদৰে freely falling body hence throughout the whole journey এক্সিলাৰেশ্যন এইটোৱে হ'ব আমাক এক্সিলাৰেশ্যনৰ কথাও সুধিছিলে ওপৰৰ পৰা তললৈ যদি আমি এটা বস্তু পেলাই দিওঁ তেতিয়া 3 সেকেন্ডৰ পিছত তাৰ ভেলোচিটি বিচাৰিছিলে ভেলোচিটি আমি উলিয়ালোঁ আৰু এক্সিলাৰেশ্যনো সুধিছিলে এক্সিলাৰেশ্যনটো যিহেতু গোটেই জাৰ্ণিটোতে একেটাই হ'ব সেইটো হ'ল জি ইয়াৰ পিছৰ প্ৰব্লেমটো হৈছে এ বাউন্সিং বল ৰিচেছ এ মেক্সিমাম হাইট অফ 10 মিটাৰ বাউন্সিং বল এটা মেক্সিমাম 10 মিটাৰ ওপৰলৈ গৈছে হাউ মাছ টাইম ডাজ ইটছ কমপ্লিট আপ এণ্ড ডাউন চাইকেল টেক তাৰমানে ওপৰলৈ গৈ আকৌ তললৈ যিটো আহিব সেই দুইটা টোটেল সময়টো কিমান আমাক বিচাৰিছে গতিকে আমি ইয়াত কৰিছোঁ কি গিভেন মেক্সিমাম হাইট এটেইন এছ ইকুৱেল 10 মিটাৰ বুলি কৈ দিছে ফৰ আপৱাৰ্ড জাৰ্ণি ভি ইকুৱেল 0 হ'ব আৰু এক্সিলাৰেশ্যন এ ইকুৱেল মাইনাছ জি হ'ব আমি ধৰি লৈছোঁ ইনিচিয়েল ভেলোচিটি ইউ আছিলে তেতিয়া ভি স্কুৱাৰ ইকুৱেল ইউ স্কুৱাৰ প্লাছ টুৱাইছ এ এছ আৰু ভি ইকুৱেল ইউ প্লাছ টি ইয়াৰ পৰা আমি এই চিম্প্লিফাই কৰি ইউ ল'বগৈ পাৰিম চিমিলাৰলি টিটো আমি সেইটোৰ পৰা লৈছোঁ টি ইকুৱেল আমি 1.428 সেকেন্ড পাম হেন্স টাইম ফৰ ওৱান চাইকেল আপ এণ্ড ডাউন সে টি ইকুৱেল কিমান 2t হ'ব আমি এটা টি এইটো পাইছিলোঁ গতিকে 2t হ'লে এইটো আহিব ইয়াত অন্য এটা পেটাৰ্ণৰ অংক লৈছোঁ এ পজিটিভলি চাৰ্জড মেছন ইজ শ্বট উইথ এ কনষ্টেণ্ট ভেলোচিটি ইমান টুৱাৰ্ডছ এ পজিটিভলি চাৰ্জ প্লেট হুইচ ইম্পাৰ্টছ ইট এ কনষ্টেণ্ট ৰিটাৰ্ডেশ্যন অফ ইমান মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ কেলকুলেট দ্য টাইম টেকেন দ্য ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য মেছন টু কাম টু ৰেষ্ট একেধৰণৰ অংক আগতে আমি আপৰাইজিং ডাউন ফলিঙৰ কাৰণে কৰিছিলোঁ তাত এক্সিলাৰেশ্যন জি আছিল ইয়াত এটা পজিটিভ প্লেট এখনৰ ওচৰলৈ এটা পজিটিভ পাৰ্টিকেল মাৰি পঠিওৱা হৈছে গতিকে পজিটিভ প্লেটখনে তাক অপজিং ফ'ৰ্চ কৰিব তাৰ কাৰণে আমি ৰিটাৰ্ডেশ্যন পাম এইটো দিয়া আছে হিয়াৰ ইউ অফ দ্য পজিটিভলি চাৰ্জ মেছন 7.5 into 10 to the power 7 meter per second পজিটিভ প্লেটে দিয়া ৰিটাৰ্ডেশ্যন এইটো দিয়া হৈছে আৰু সেই ষ্টপ হ'ব কেতিয়া সেইটোৱে সুধিছে গতিকে ভেহিকল 0 হ'ব আৰু তাৰ কাৰণে টাইমটো বিচাৰিছে আৰু কিমান দূৰ যাব সেইটো বিচাৰিছে তো ইয়াতো চিম্পল কথা একদম ভেহিকল ইউ প্লাছ টি তাৰ পৰা আমি টি পাম চিম্প্লিফাই কৰিলোঁ এছ ইকুৱেল এইটোৰ পৰা আমি পাম এইটো মই নিজে চাবলৈ দিছোঁ এইটো এটা চিমিলাৰ কুৱেশ্যন এ কাৰ মুভিং উইথ এ ভেলোচিটি অফ 30 মিটাৰ পাৰ ছেকেণ্ড
is stopped by application of brake which impart a retardation of 6 meter per second square to the car. How long does it take for the car to come to stop? Vehicle 0 হোৱালৈকে কিমান দূৰ যাব সুধিছে. How far does the car travel during the time brakes are applied? ব্ৰেক মৰাৰ পিছত আৰু কিমান সময় সি যাব. যে টি বিচাৰিছে আৰু আমাক এক্স বিচাৰিছে. ইয়াৰ কাৰণে আমি চিমিলাৰলি সেই আগৰটোৰ নিচিনাই হ'ব. ইয়াৰ পিছৰ ক্লাছত আমি আকৌ কাইনেমেটিক্সৰ কিছুমান নিউমেৰিকেল ডিছকাছ কৰিব লাগিব. আজিলৈ ইয়াতে সামৰিছোঁ.